হাই গাইজ, আজি এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। মানে আজি বাৰু ৱৰ্কআউটৰ ভিডিঅ' নিদিওঁ। আজি এটা ইয়াৰে মানে লগত ৰিলেটেড কথা এটা ক'ম। আৰু মানে ৱৰ্কআউট মানে কৰিলে সেই বস্তুটোৰ পৰা বাচিব পৰা যায়। বহুত ল'ৰা ছোৱালীয়ে তাৰমানে কি কৰে, বহুত ল'ৰা ছোৱালী বুলি নহয়, ডাঙৰ মানুহৰ কৰে কিছুমান কি কৰে, মানে জীৱনত কিছুমান ডাঙৰ চিটুৱেশ্যন আহে, কিছুমান টেনশ্যন আহে, যিবিলাক তেওঁলোকে মানে লোড ল'ব নোৱাৰি কি কৰে, তেওঁলোকে মানে এটা পন্থা বাছি লয় যে ছুইচাইড বা আত্মহত্যা। তো সেইটো কেতিয়াও ৰাইট ডিচিশ্যন হ'ব নোৱাৰে। গতিকে তেনেকুৱা মনত আহিলে, তেনেকুৱা ধৰণৰ বহুত ডাঙৰ চিটুৱেশ্যন হ'লে কি কৰিব লাগে, আপোনালোকে তাৰ পৰা ওলাবৰ কাৰণে প্ৰথম কথা হৈছে কি, ৱৰ্কআউট কৰাটো বহুতেই জৰুৰী। কাৰণ ৱৰ্কআউট কৰিলে ষ্ট্ৰেছ ৰিলিজ হয়, টেনশ্যনবিলাক ৰিলিজ হয়। কাৰণ তাতে ফ'ৰ্চফুলি মানে জোৰ লগাব যায় দেহাটোত, গতিকে তাৰ পৰা বহুত ষ্ট্ৰেছ ৰিলিজ হয়। আৰু আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিব লাগে। মৃত্যুৰ পিছত একো নাথাকে, গতিকে নিজে চেষ্টা কৰি আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিব লাগে, কাম কৰিব লাগে। ভাল আগতকৈ যাতে আপোনালোকৰ নিজকে ডেভেলপ কৰে, তাৰ কাৰণে চেষ্টা কৰিব লাগে। কেতিয়াও এই যে ছুইচাইড বা আত্মহত্যাটো কেতিয়াও ৰাইট ডিচিশ্যন হ'বই নোৱাৰে। আৰু এইটোৱেও ডাঙৰ পাপ হয়। কেতিয়াও নকৰিব, যাতে কেতিয়াও মাইণ্ডত আহিলেও সেইবিলাক যাতে সেই কাম যাতে কেতিয়াও নকৰে, তাকে মই ক'লোঁ। ভাল কাম কৰক, ভাল চিন্তা কৰক। তো সেই মোৰ লাইফত বহুত চিটুৱেশ্যন, বহুত ঘাত প্ৰতিঘাত পাইছোঁ, সকলোৰে জীৱনত থাকে। গতিকে বহুত মানে ডাঙৰ টেনশ্যন চিন্তা হ'লে সেইটো আত্মহত্যাটো কেতিয়াও ৰাইট ডিচিশ্যন হ'ব নোৱাৰে, কোনেও কৰিব নালাগে। তো এইটোৱেই মোৰ আপোনালোকলৈ মেছেজ। গতিকে এইটো যাতে কেতিয়াও নকৰে, ভাল কাম কৰক, আগুৱাই যাওক, তাতকৈ নিজকে ডেভেলপ কৰক। আৰু ৱৰ্কআউটটো সকলোৱে কৰিব চেষ্টা কৰক। সপ্তাহত এদিন ৰেষ্ট ল'ব পাৰে, ছানডে, বাকীকেইদিন কৰিব চেষ্টা কৰক। দিনটোত 1 ঘণ্টা নিজৰ বডিটোক দিব লাগে, তেতিয়া দেহাটো ভালে থাকে। কাৰণ মেডিকেলত কিমান পইচা খৰচা হয় আপোনালোকেও জানে। গতিকে এইখিনিয়ে আৰু।